গুৱাহাটী সাধনী ভৱনত চুতীয়া জনগোষ্ঠীৰ শীৰ্ষক হুৰাই ৰাঙলী গীত উন্মোচন। অসমৰ অন্যতম প্ৰাচীন তথা ইতিহাস প্ৰসিদ্ধ আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ পৰম্পৰাগত গীত মাতবোৰ জনগোষ্ঠীটোৰ নৱপ্ৰজন্মৰ মাজত বাহাল ৰাখিবলৈ পংকজ বৰাৰ সংগীত ব্যৱস্থাপনাৰে গুৱাহাটী সাধনী ভৱনত গীতটি ৰাইজৰ মাজলৈ এৰি দিয়ে। পংকজ বৰা আৰু গীতালী দেৱীয়ে কণ্ঠ নিগৰুৱা পৰম্পৰাগত গীতটো সংগ্ৰহ কৰিছে দেৱেন বৰুৱা আৰু পলাশ হাজৰিকাই। পৰিকল্পনা অংশুমান শইকীয়া আৰু গংগাধৰ শইকীয়াৰ। সম্পূৰ্ণ থলুৱা লোকবাদ্যৰে সজাই তোলা গীতটো ৰাইজে আদৰি ল'ব বুলি আশাবাদী সংগীত শিল্পী পংকজ বৰা। আমাৰ চুতীয়া জনগোষ্ঠীৰ এটি পৰম্পৰাগত বিহু নাম আমি প্ৰথমবাৰৰ বাবে আচলতে কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু গীতটো আমি খুব পৰম্পৰাগতভাৱেই আমি ৰাখিছোঁ। আধুনিকতাৰ আমি অলপো তাত প্ৰলেপ সনাৰ আচলতে চেষ্টা কৰা নাই। আমি কীবৰ্ড বজোৱা নাই। আমাৰ থলুৱা বাদ্য ঢোল, পেঁপা, বীণ, গগনা, তাল এইকেইটা বাদ্য লৈ কৰিছোঁ। আৰু আমাৰ আচলতে গীতটি কৰাৰ উদ্দেশ্য হ'ল আমাৰ চুতীয়া জনগোষ্ঠীৰ যি পৰম্পৰাগত বিহু, সেই বিহু গীতসমূহ, বিহু নামসমূহৰ আচলতে যিবোৰ ঠাঁচ বা বিহু নামবোৰনো কেনেকুৱা, সেই বিষয়ে আচলতে সমগ্ৰ অসমবাসীয়ে, অসমৰ বাহিৰত থকা আমাৰ যিসকল লোক সকলো আচলতে আমাৰ জনগোষ্ঠীটোৰ গীত মাতসমূহৰ বিষয়ে জানক। নতুন প্ৰজন্মই, উঠি অহা প্ৰজন্মই আমাৰ নিজৰ গীত মাতসমূহৰ বিষয়ে জানক। আমাৰ গীত মাতবোৰ চেও চাপৰবোৰনো কেনেকুৱা, আচলতে তাৰ এটা আভাস দিবৰ বাবেহে আচলতে আমি গীতটো কৰা হৈছে। আৰু আজি ভাল লাগিছে আমাৰ সাধনী ভৱনত আমাৰ সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, চুতীয়া উন্নয়ন পৰিষদ, চুতীয়া যুৱ সন্মিলনসমূহ বিষয়ববীয়াসকল, আমাৰ মহান্তাহঁতকে প্ৰমুখ্য কৰি গোটেইসকল আছে, সকলোৱে উপস্থিত আচলতে গীতটি আনুষ্ঠানিকভাৱে আমি মুকলি কৰিছোঁ। আচলতে খুবেই ভাল লাগিছে আৰু মোৰ বাবে আচলতে এটা নতুন অভিজ্ঞতা। ব্যুৰ' ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।